নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আমি যেতিয়া ডিষ্ট্ৰিক্টত যিকোনো এখন চাৰ্টিফিকেট ডাউনলোড কৰিব বিচাৰোঁ তেতিয়া প্ৰায়ে ইণ্টাৰনেট ছাৰ্ভাৰ ইৰ'ৰ বুলি এটা মেছেজ আহি যায়। তো আজি আমি এইটো ভিডিঅ'ত সেইটো বিষয়ে আলোচনা কৰিম কেনেকৈ অতি সহজতে সেই ডাউনলোড যোনটো প্ৰব্লেম হয় ডাউনলোডত সেই প্ৰব্লেমটো ছল্ভ কৰিব পাৰি। তো গতিকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোবিলাক কথা ক্লিয়াৰলি আপোনালোকে বুজি পাব। তো প্ৰথমে ডিষ্ট্ৰিক্টত আপোনালোকে সাইন ইন কৰি ল'ব। গেট ষ্টেটাছত গৈ আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ সেই নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। নাম্বাৰটো এণ্টাৰ কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ যোনখন চাৰ্টিফিকেটখনৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। তো ডাউনলোডত আপুনি এইটো প্ৰব্লেম চাওক, যেতিয়া আমি ডাউনলোডত ক্লিক কৰোঁ তেতিয়া এই মেছেজটো শ্ব' হৈছে। তো এইটো আমি অতি সহজতে ছল্ভ কৰিব পাৰিম। তো গতিকে ইয়াৰ বাবে কি কৰিব লাগিব, আপোনালোকৰ যোনটো এপ্লিকেশ্যনৰ ক্ৰিয়েশ্যন ডেট বুলি এটা থাকে, এপ্লিকেশ্যনখনৰ যোনটো ক্ৰিয়েট ডেটটো আপোনালোকে ইয়াতো চাব পাৰিব। তো নহ'লে যোনটো একনলেজমেণ্ট ৰিচিপ্ট থাকে সেই একনলেজমেণ্ট ৰিচিপ্টতো আপোনালোকে এইটো চাই ল'ব পাৰিব। তো এইখন এপ্লিকেশ্যন আমি কৰিছিলোঁ 2022। চাৰ্টিফিকেটখন এতিয়া ডাউনলোড কৰিবলৈ আপোনালোকে কি কৰিব, যোনটো ইণ্টাৰনেট ছাৰ্ভাৰ ইৰ'ৰ অপশ্যন আহি আছিলে তাৰ ওপৰৰ লিংকটোত ক্লিক কৰিব আৰু তাত দেখিব যে 2024-OL বুলি এটা অপশ্যন থাকিব। তো তাত আপোনালোকে এইটো ডিলিট কৰি, মোৰ আছিলে 22, চ' মই 22 ইয়াত টাইপ কৰি এণ্টাৰ কিটো প্ৰেছ কৰি দিলোঁ। আৰু আপোনালোকৰ যদি ক্ৰিয়েট ডেটটো 2022 থাকে, 23 থাকে, তো সেইটো মতে আপোনালোকে ইয়াত টাইপ কৰিব আৰু কীবৰ্ডত এণ্টাৰটো প্ৰেছ কৰি দিব। আৰু এণ্টাৰটো প্ৰেছ কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাৰ্টিফিকেটখন অতি সহজতে ডাউনলোড হৈ যাব। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।